গগৈ বীৰ লাচিত সেনাৰ নেতাক গ্ৰেপ্তাৰ কৰাক লৈ এবাৰ সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈ কৈছে মুখ্যমন্ত্ৰী সলনি হৈছে, মাত্ৰ কেইমাহ মানৰ ভিতৰতে সলনি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা। কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৈছিল বীৰ লাচিত সেনাক লৈ ভাল ভাল কথা, আৰু এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। অসম জাতীয় সংগঠনৰ দৰে বীৰ লাচিত সেনা দৰকাৰ আছিল বুলি এসময়ত কৈছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু এমাহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সলনি কৰিছে কথা। কিন্তু কিয় সলনি হৈছে মুখ্যমন্ত্ৰীৰ এই ভাষ্য? অখিল গগৈয়ে দাবী কৰি কৈছে বিশাল সংগ্ৰামৰ ভয়ত এই আক্ৰমণ কৰা হৈছে, বীৰ লাচিত সেনাৰ ওপৰত বা বিৰুদ্ধে কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে বুলি অভিযোগ আনিছে এতিয়া অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কেইমাহমানৰ পূৰ্বে বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল ভাল কথা কৈছিল, এই মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈ কি কৈছে আমি জনাম যে অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। মাত্ৰ এমাহৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা সলনি কৰি দিছে। এই ডাঙৰ মন্তব্য বিধায়ক অখিল গগৈ। এতিয়া এই সংগঠনটোত ৰাজ্যত নিষিদ্ধ কৰিবৰ বাবে উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বীৰ লাচিত সেনা নেতাক গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। হঠাৎ সংগঠনটোৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে এনে কিয় কৰিব লগা হ'ল বুলি তীক্ষ্ণ প্ৰশ্ন অখিল গগৈ। এই মুহূৰ্তত চৰকাৰ প্ৰশাসনে তেওঁলোকক কি কাৰণত গ্ৰেপ্তাৰ কৰিছে এই প্ৰশ্নও কৰিছে বিধায়ক অখিল গগৈয়ে। জানিব বিচাৰিছে বিধায়কগৰাকীয়ে। বিকাশ অসমে সমগ্ৰ ৰাজ্যত জুবিনদাৰ ন্যায়ৰ বাবে সকলো সংগঠনক একগোট কৰিব খুজিছিল। সকলো সংগঠনক একগোট কৰিব বিচাৰিছিল বিকাশ অসমে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এখন বিশাল সংগ্ৰাম হ'ব বুলি এনে কাম কৰিছে। একগোট হৈ বিশাল সংগ্ৰাম হ'ব বুলিয়ে এই আক্ৰমণ বীৰ লাচিত সেনাৰ ওপৰত। এই মন্তব্য বিধায়কগৰাকীৰ। মই ৰন্টু পানী ফুকনক অতি শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছো। লগতে বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবৰ বাবে চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে। আমি পুনৰবাৰলৈ কৰিছো, অখিল গগৈয়ে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কৈছে যে কেইমাহমানৰ পূৰ্বে বীৰ লাচিত সেনাক লৈ মুখ্যমন্ত্ৰীয়ে ভাল ভাল কথা কৈছিল, যে অসমৰ জাতীয় সংগঠন বীৰ লাচিত সেনাৰ দৰে হ'ব লাগে বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া হঠাৎ সলনি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য বা কথা, আৰু তাকে লৈ সৰব হৈছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে, অভিযোগ আনি কৈছে যে মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাক এই কাৰণে দমন কৰিব বিচাৰিছে যে বিকাশ অসমে বীৰ লাচিত সেনাই সকলো সংগঠনক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে একগোট কৰিব বিচাৰিছিল, ৰাজপথলৈ উলিয়াই আনিব বিচাৰিছিল, আৰু বিশাল সংগ্ৰামৰ ভয়তেই মুখ্যমন্ত্ৰীয়ে বীৰ লাচিত সেনাৰ ওপৰত এই আক্ৰমণ কৰিছে বা দমন চলাইছে বুলি অভিযোগ আনিছে অখিল গগৈয়ে। মন্তব্য আগবঢ়াইছো বিধায়কগৰাকীয়ে কি কৈছে। কালি আমি দেখিছোঁ যে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক কালি গ্ৰেপ্তাৰ কৰিছে। তেওঁক আজি পুলিচৰ কোৰ্টৰ সন্মুখত খাৰা কৰিছে। তেওঁৰ লগতে আৰু আন কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে, আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে পুলিচে বিচাৰি ফুৰিছে। মই বীৰ লাচিত সেনা সম্পৰ্কে মই একো ক'ব নোখোজোঁ। সেই সংগঠনটো সম্পৰ্কে মোৰ পজিটিভ ধাৰণাও নাই, নিগেটিভ ধাৰণাও নাই। কিন্তু এটা কথা খাটাং আপোনালোকে থাকিব পাৰে যে এই সময়ত যে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে, মাত্ৰ এমাহ বা ডেৰ মাহৰ আগত বীৰ লাচিত সেনা সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ ডাঙৰ ডাঙৰ ভাল ভাল কথা কৈছিল, যে অসমৰ জাতীয় সংগঠন মানে বীৰ লাচিত সেনাৰ নিচিনা হ'ব লাগে বুলি তেওঁ প্ৰশংসা কৰিছিল। মাত্ৰ এমাহৰ ভিতৰত তেওঁ কথা বদলাই এতিয়া সেই সংগঠনটোক নিষিদ্ধ কৰিবৰ কাৰণে কিয় ক'লে? বীৰ লাচিত সেনাই পইচা তোলে, আগতেও তোলে, এতিয়াও তুলি আছে। হয়, ময়ো জানো যে তেওঁলোকে পইচা তোলে আৰু ভাল নকৰে, মই এইটোও জানো। কিন্তু এই মুহূৰ্তত তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিছে তাৰ প্ৰধান কাৰণ বেলেগ একো নহয়। সকলো সংগঠনবিলাকে লাহে লাহে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত পাতিবলৈ, সংগঠিত হ'বৰ কাৰণে, একলগ হ'বৰ কাৰণে আৰম্ভ কৰিছিলে, আৰু সেই ক্ষেত্ৰত বিকাশ অসমে এটা ভূমিকা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু মই খাটাং যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল আৰু কেৱল জুবিনদাৰ ন্যায়ৰ কাৰণে এখন বিশাল সংগ্ৰাম হৈ যাব বুলি ভাবিয়ে, সকলোৱে লগ লাগি এক সংগ্ৰাম আৰম্ভ কৰিব বুলি ভাবিয়ে এনেকৈ বীৰ লাচিত সেনাৰ ওপৰত এই আক্ৰমণ নমাইছে। মই এই আক্ৰমণক নিন্দা কৰিছোঁ। মই ৰন্টু পানী ফুকনক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ, আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে দাবী জনাইছোঁ।
কিন্তু একেটা সময়তে মই কওঁ কিন্তু বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সদস্য আপোনালোকেও যথেষ্ট গণ্ডগোল কৰিছে, উচ্ছৃংখলতা কৰিছে, পইচা পাতি সঁচাকৈ আপোনালোকে যি ধৰণে মানে দাদাগিৰি কৰে এটা ভাল কথা নহয়। আৰু আপোনালোকে বহুত দিন চৰকাৰৰ লগত সম্পৰ্ক কৰিওতো মানে মিহি সম্পৰ্ক কৰিছিলে, এতিয়াতো দেখিলে হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ পাল্টি মাৰি দিলে। গতিকে সকলোৱে নিজৰ আদৰ্শত সদায় স্থিতি ল'ব লাগিব, জনতাৰ পক্ষৰ স্থিতি ল'ব লাগিব। মই এই মুহূৰ্তত বীৰ লাচিত সেনাৰ বিকাশ অসম আৰু ৰন্টু পানী ফুকনক মুকলি কৰি দিবৰ কাৰণে, বিকাশ অসমক গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে আৰু ৰন্টু ফুকন আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, সকলো মানুহ, সকলো ৰাজনৈতিক দল সকলোকে মই আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি জুবিনদাৰ ন্যায়ৰ কাৰণে সংগ্ৰাম গঢ়ি তোলোঁ, আন্দোলন গঢ়ি তোলোঁ। যেতিয়ালৈকে এই সংগ্ৰাম গঢ়ি নুঠিব তেতিয়ালৈকে কেতিয়াও এই বিজেপি চৰকাৰে ন্যায় নিদিয়ে। কালি আমি দেখিছোঁ যে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানী ফুকনক কালি গ্ৰেপ্তাৰ কৰিছে। তেওঁক আজি পুলিচৰ কোৰ্টৰ সন্মুখত খাৰা কৰিছে। তেওঁৰ লগতে আৰু আন কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে পুলিচে বিচাৰি ফুৰিছে। মই বীৰ লাচিত সেনা সম্পৰ্কে মই একো ক'ব নোখোজোঁ। সেই সংগঠনটোৰ সম্পৰ্কে মোৰ পজিটিভ ধাৰণাও নাই, নিগেটিভ ধাৰণাও নাই। কিন্তু এটা কথা খাটাং আপোনালোকে থাকিব পাৰে যে এই সময়ত যে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা হৈছে, মাত্ৰ এমাহ বা 1.5 মাহৰ আগত বীৰ লাচিত সেনা সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰ ডাঙৰ ভাল কথা কৈছিল যে অসমৰ জাতীয় সংগঠন মানে বীৰ লাচিত সেনাৰ নিচিনা হ'ব লাগে বুলি তেওঁ প্ৰশংসা কৰিছিল। মাত্ৰ এমাহৰ ভিতৰত তেওঁ কথা বদলাই এতিয়া সেই সংগঠনটোক নিষিদ্ধ কৰিবৰ কাৰণে কিয় ক'লে? বীৰ লাচিত সেনাই পইচা তোলে, আগতেও তোলে, এতিয়াও তুলি আছে। হয়, ময়ো জানো যে তেওঁলোকে পইচা তোলে আৰু ভাল নকৰে, মই এইটোও জানো। কিন্তু এই মুহূৰ্তত তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিছে তাৰ প্ৰধান কাৰণ বেলেগ একো নহয়। সকলো সংগঠনবিলাকে লাহে লাহে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত পাতিবলৈ, সংগঠিত হ'বৰ কাৰণে, একলগ হ'বৰ কাৰণে আৰম্ভ কৰিছিলে। আৰু সেই ক্ষেত্ৰত বিকাশ অসমে এটা ভূমিকা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু মই খাটাং যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল আৰু কেৱল জুবিনদাৰ ন্যায়ৰ কাৰণে এখন বিশাল সংগ্ৰাম হৈ যাব বুলি ভাবিয়ে, সকলোৱে লগ লাগি এক সংগ্ৰাম আৰম্ভ কৰিব বুলি ভাবিয়ে এনেকৈ বীৰ লাচিত সেনাৰ ওপৰত এই আক্ৰমণ নমাইছে। মই এই আক্ৰমণক নিন্দা কৰিছোঁ। মই ৰন্টু পানী ফুকনক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ আৰু বিকাশ অসমকো গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে দাবী জনাইছোঁ। কিন্তু একেটা সময়তে মই কওঁ কিন্তু বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সদস্য আপোনালোকেও যথেষ্ট গণ্ডগোল কৰিছে, উচ্ছৃংখলতা কৰিছে, পইচা পাতি সঁচাকৈ আপোনালোকে যি ধৰণে মানে দাদাগিৰি কৰে এটা ভাল কথা নহয়। আৰু আপোনালোকে বহুত দিন চৰকাৰৰ লগত সম্পৰ্ক কৰিওতো মানে মিহি সম্পৰ্ক কৰিছিলে, এতিয়াতো দেখিলে হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ পাল্টি মাৰি দিলে। গতিকে সকলোৱে নিজৰ আদৰ্শত সদায় স্থিতি ল'ব লাগিব, জনতাৰ পক্ষৰ স্থিতি ল'ব লাগিব। মই এই মুহূৰ্তত বীৰ লাচিত সেনাৰ বিকাশ অসম আৰু ৰন্টু পানী ফুকনক মুকলি কৰি দিবৰ কাৰণে, বিকাশ অসমক গ্ৰেপ্তাৰ নকৰিবৰ কাৰণে আৰু ৰন্টু ফুকন আৰু তেওঁৰ সহযোগীসকলক মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, সকলো মানুহ, সকলো ৰাজনৈতিক দল সকলোকে মই আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি জুবিনদাৰ ন্যায়ৰ কাৰণে সংগ্ৰাম গঢ়ি তোলোঁ, আন্দোলন গঢ়ি তোলোঁ। যেতিয়ালৈকে এই সংগ্ৰাম গঢ়ি নুঠিব তেতিয়ালৈকে কেতিয়াও এই বিজেপি চৰকাৰে ন্যায় নিদিয়ে।